আমোলাপট্টি উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত বা আমোলাপট্টি গাৰ্লছ হাই স্কুলত যেতিয়া পঢ়ি আছিলোঁ 9ত ফেইল কৰিছিলোঁ বুলি কালি সকলোৰে আগত ক'লোঁ। ভাবিছে চাগে বুলিব এইজনী বৰ গাধ আছিলে, বাৰু গাধয়ে ফেইল কৰিছোঁ যেতিয়া। কিন্তু কথা হ'ল কি, মানে মই এইটোৱে বুজাব বিচাৰিছোঁ যে ফেইল কৰিলোঁ বা কিবা এটা নোৱাৰিছোঁ বুলি আমি কেতিয়াও পিছলৈ হৈ দিব নালাগে, আৰু অকণমান সাহসেৰে আগবাঢ়ি যাব লাগে। মই সেই বছৰ যদি পিছলৈ গুচি আহিলোঁহেঁতেন, হয়তো আজি মই নিজৰ ওপৰত নিজে ভৰি দি এই সৰুকৈ হ'লেও কিবা এটা চাকৰি পাই খাই থাকিব নোৱাৰিলোঁহেঁতেন, মোৰ ঘৰখন চাব নোৱাৰিলোঁহেঁতেন, যদিহে মই সেই ফেইল কৰিলোঁ বুলি যদি ঘৰত বহি দিলোঁহেঁতেন। কিন্তু সেই স্কুলৰ আমোলাপট্টি গাৰ্লছ হাই স্কুলৰ পৰা টিচাৰসকলে মোক কিন্তু কেতিয়াও মানে ডাউন নিদিলে যে তুমি নোৱাৰিলা, তই নোৱাৰিবি তেনেকৈ। কিন্তু মোক ক'লে যে মই যিহেতু অলপ শাৰীৰিক প্ৰব্লেম আছিলে, সেইটো কাৰণে অসুস্থতাৰ বাবে মই ফেইল কৰিছিলোঁ, সেইটো কাৰণে ক'লে যে তুমি একো নহয়, নেক্সট তুমি ভাল হ'ব, পঢ়িবা, একো নাই, তোমাৰ বয়সো আছে নহয়, তুমি কেইবাবছৰতো ফেইল কৰি একেবাৰে সৰুখিনিৰ লগতো তুমি পঢ়িবলৈ লগা হোৱা নাই, তুমি কষ্ট কৰিবা, তুমি পাৰিবা, তেনেকৈ বুলি ক'লে। তাৰপিছত মই সঁচাকৈ সেই বছৰ কষ্ট কৰিলোঁ। মোৰ টেষ্ট পৰীক্ষা, ছমহীয়া পৰীক্ষা সকলোবোৰ বহুত ভাল হ'ল। মেট্ৰিক পৰীক্ষা দিবলৈ হ'ল, মেট্ৰিক পৰীক্ষা দিলোঁ। ক্লাছ 10ত পঢ়িলোঁ, তাৰপিছত মেট্ৰিক পৰীক্ষা দিবলৈ হ'ল, মেট্ৰিক পৰীক্ষা দিলোঁ। মেট্ৰিক পৰীক্ষা দিওঁতে কিন্তু এটা বস্তু মোৰ এতিয়াও মনত আছে দেই। আমাৰ সেই স্কুলৰ শিক্ষকসকল প্ৰায় মোৰ ঘৰলৈ গৈছিল মোৰ খবৰ ল'বলৈ, আৰু বহুতে বহি কলম কিবাকিবি মোক ব্যৱহাৰ হোৱা বস্তু কেইটামানো কিনি দিছিলে। কিতাপো এগৰাকী বাইদেৱে মোক মধুবালা সিংহ, মধুমিতা নামটো পাহৰিছোঁ, কি মধুমিতা আছিলে, মধুবালা আছিলে সিংহ, বাইদেৱে মোক কিতাপ এখনো দাপোন এখন কিনি দিছিল, মনত আছে। যিকেইটা মই সঁচাটোৱে কৈছোঁ, আৰু সঁচাই মানে সেই হাই স্কুলৰ কথাখিনি মই কালি ৰাতি মোৰ খুব বেছি মনত পৰিলে, সেইটো কাৰণে মই পষ্ট এটা লিখিলোঁ, আপোনালোকক জনালোঁ। কিন্তু আমোলাপট্টি গাৰ্লছ হাই স্কুলত যেতিয়া মই পঢ়ি আছিলোঁ, বহুতো স্মৃতি জড়িত হৈ আছে। তাৰ পৰা মই জীৱনত এইটোৱে শিকি আহিলোঁ যে আমি কেতিয়াও মানে নোৱাৰিছোঁ বুলি পিছলৈ হৈ দিব নোৱাৰে, পাৰিম বুলি এখোজ আগুৱাই যাব লাগে। আৰু তাৰপিছত মই হাই ছেকেণ্ডেৰী পঢ়িলোঁ ডিব্ৰুগড়, আমাৰ আমোলাপট্টি গভ গাৰ্লছত পঢ়িলোঁ ছায়েন্সত লৈ। তাৰপিছত মই গ্ৰেজুৱেশ্যনৰ কাৰণে এডমিশ্যন লৈছিলোঁ মনোহাৰী দেৱী কানৈ গাৰ্লছ ছায়েন্স ব্লকত লৈছিলোঁ। তাৰপিছত গ্ৰেজুৱেশ্যনটো মোৰ বাৰু লাষ্ট ছেমিষ্টাৰত কমপ্লিট নহ'ল, তাৰ বিষয়ে কেতিয়াবা জনাম কিয় কমপ্লিট নহ'ল, কি কথা। কিন্তু ৰিজাল্ট ভাল আছিলে দেই হয়তো মই কেতিয়াবা আপোনালোকক শ্বেয়াৰ কৰিম মোৰ মাৰ্কশ্বিটখিনিও। কিন্তু বেয়া লাগে, দুখ লাগে সেইখিনি চালে। অকণমান সাধাৰণ ভুল এটাৰ কাৰণে মোৰ নিজৰ কিবা এটা বস্তু থাকি গ'ল বুলি মই ভাবোঁ আৰু। কিন্তু আজি মই কলেজৰ বিষয়ে বা হাই ছেকেণ্ডেৰীৰ বিষয়ে নহয়, আজি মই অকল কৈছোঁ যে আপোনালোকক আমোলাপট্টি গাৰ্লছ হাই স্কুল মোৰ স্কুল, য'ত মোৰ বহুত স্মৃতি, বহুত আৱেগ, দুখ, কান্দোন, বহুতো বস্তু সোমাই আছে। লগৰৰ বহুত স্মৃতি, লগৰৰ লগত যোৱা, মাৰ খোৱা, আঁঠু কৰা, বহুত বস্তু আছে। আৰু বিশেষকৈ আমাৰ অংক ছাৰ, যোনজন আলফ্ৰেড ছাৰ, কেইদিন যে মোক যে আঁঠু কৰাইছে ঠিক নাই হৰণ অংকৰ কাৰণে। পিছত কিন্তু তেওঁৰ পৰা শিকি আহিলোঁ দেই। 920টো মোক হৰণ কৰিবলৈ দিছিলে, 920টো মোক হৰণ কৰিবলৈ দিছিলে, মনত আছে একদম বৰ্ডত। যিসকল আছিলে জানে, সেইটো গোটেই ৰুমটো আঁঠু কাঢ়িলে, মই আঁঠু কৰা নাই, পাৰি গ'লোঁ। তেওঁৰ পৰা মাৰ খাই সঁচাই মানে মই আজি এতিয়া ৰাস্তাত আহোঁতে ভিডিঅ'টো বনাই দিছোঁ, যিহেতু মোৰ ভিডিঅ' বনাবলৈ সময় এইকেইদিন একদম অভাৱ হৈছে, পৰীক্ষা চলি আছে যিহেতু প্ৰেক্টিকেলৰ, সেইটো কাৰণে। কিন্তু মই মোৰ এই ভিডিঅ'টোৰ যোগে এইটোৱে ক'ব বিচাৰিছোঁ যে পৰীক্ষাত ফেইল কৰিলোঁ বুলি পিছলৈ যদি গুচি আহিলোঁহেঁতেন, আজি এনেকৈ আপোনালোকৰ আগত মানে কিবা এটা নিজৰ ওপৰত ভৰি থিয় দি কিবা এটা কৰি খাইছোঁ বুলি ক'ব নোৱাৰিলোঁহেঁতেন। যদিহে মই ফেইল কৰাৰ পিছত মানুহে সেইকাৰণে কেতিয়াও যিয়ে হওক, ফেইল বা কম নাম্বাৰ পালোঁ বুলি মানুহে কেতিয়াও পিছলৈ হৈ দিব নালাগে। সদায় আৰু এই বছৰ ভালকৈ পাৰিম বুলি বা এই বছৰ পাম বুলি ভাবি, যিকোনো চাকৰি ক্ষেত্ৰতো কৈছোঁ, চাকৰি যদি কোনোবাই প্ৰথম বছৰত নাপায়, তো দ্বিতীয় বছৰত ভাবিব লাগে যে এইবছৰ পাম, আৰু পাম বুলিয়ে ইণ্টাৰভিউ দিব লাগে, নিশ্চয় পাব। সেইটোৱে ক'ব বিচাৰিছোঁ। আজিলৈ আহিছোঁ। আৰু যিসকলে আমোলাপট্টি গাৰ্লছ হাই স্কুলত পঢ়িছিলে বা আমোলাপট্টি উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত পঢ়িছিলে, তেওঁলোকে মোক কমেণ্ট কৰিব, আৰু তেওঁলোকৰ পঢ়ি থকা সময়ত কেনেকুৱা লাগিছিল জনাব। মোৰতো বেষ্ট ভাল লাগিছিল। আই লাভ আমোলাপট্টি গাৰ্লছ হাই স্কুল দেই, বহুত বেছি ভাল পাওঁ মই। কিন্তু মই যাব পৰা নাই, ডিব্ৰুগড় গ'লে কেতিয়াবা এদিন যাম বুলি ভাবোঁ বাইদেউহঁতক লগ কৰিবৰ কাৰণে। কেঁচুৱা হ'ল যিহেতু সময় নাপাওঁ, আৰু ডিব্ৰুগড়ত গ'লে মোৰ ফেমিলি মেম্বাৰ ধেৰ, চবৰে ঘৰত যাওঁতে সময় নাইকিয়া হৈ যায়, সেইটো কাৰণে।